পথ দুৰ্ঘটনা হ্ৰাসৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ। জিলা আয়ুক্তৰ নেতৃত্বত যান-বাহন উলংঘাকাৰীৰ বিৰুদ্ধে হাউলীত জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ বিশেষ অভিযান। বিশেষকৈ বনভোজৰ বতৰ আৰু ইংৰাজী নৱবৰ্ষৰ পূৰ্বেই ৰাইজৰ মাজত যান-বাহন আইন কঠোৰভাৱে মানি চলাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সচেতনতা গঢ়ি তোলাৰ বাবে বৰপেটাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ লগত লৈ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই এই অভিযান চলায়। এই অভিযানত জিলা পৰিবহণ বিষয়া আৰু জিলা প্ৰশাসনৰ আন কেইবাগৰাকীও বিষয়াইও এই অভিযানত অংশগ্ৰহণ কৰে। আজিৰ এই অভিযানত সময়ত হেলমেট নোহোৱাকৈ মটৰচাইকেল চলোৱা চালক আৰু আৰোহীসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা হেলমেট প্ৰদান কৰা হয়। একে সময়তে হেলমেট পিন্ধি বাহন চলোৱা সকলক জিলা প্ৰশাসনে গামোচাৰে সম্বৰ্ধনা জনায়। এই অভিযানৰ সময়ত দুচকীয়া বাহন আৰোহীয়ে নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সদায় হেলমেট পিন্ধাৰ লগতে চাৰিচকীয়া বাহন চলোৱাৰ সময়ত চিট বেল্ট লগাবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। सामने बात अब DRS ने बोला फिर भी काम नहीं हुआ, फिर भी नहीं किया। নমস্কাৰ। আজি আমি আৰু পুলিচ প্ৰশাসন SP সাহেব DTO আৰু আমাৰ এনফোৰ্সমেণ্ট ষ্টাফ ইয়াত আহিছে। আপুনি গম পায় এইটো পিকনিক ছিজনটো আৰম্ভ হ'ল। যোৱাকালি আমাৰ SOP ওলাইছে গুৱাহাটীৰ পৰা। আমি মানে যিমান আপোনাৰ বৰপেটাৰ চিটিজেন আছে তাৰ ভিতৰত সজাগতা আৰু এৱেৰনেছ বঢ়াবলৈ ইয়াত উপস্থিত হৈছোঁ যে উইথাউট হেলমেট টু হুইলাৰ চলাব নালাগে আৰু ড্ৰাংক এণ্ড ড্ৰাইভিংটো কেতিয়াবাও কৰিব নালাগে আৰু সদায় চিট বেল্টটো লগাব লাগে। আশা ৰাখিছোঁ আপোনাৰ মাধ্যমত এই মেছেজটো আপুনি ৰাইজক দিব। থেংক ইউ।